আজি মই মোৰ কাৰণে ঔষধটা বনাবলৈ লৈছোঁ। লগতে আপোনালোককো দেখুৱাই যাওঁ বুলি ভাবিছোঁ আৰু এখন হাতে ভিডিঅ' কৰিছোঁ, এখন হাতেৰে কাম কৰি গৈছোঁ। হয়তো ভিডিঅ' কোৱালিটিবিলাক ইমান ভাল নহ'ব, আপোনালোকে চাবলৈ বা ভাল নাপাব পাৰে, কিন্তু কোনটো বেমাৰত কিটো ঔষধ খাব লাগে সেইটো বুজি পাব নিশ্চয়। এতিয়া মই ছিঙি লৈছোঁ মধুৰি পাত। মধুৰি পাত 7 খিলা ছিঙি ল'ম মোৰ কাৰণে। 7 খিলা মধুৰি পাত ছিঙি পেলাই ধুই ল'ম, কাৰণ কেলে আজিকালি কি হৈছে খৰালি কালত পোক পৰুৱাবিলাকে প্ৰায়ে কণী পাৰে এনেধৰণৰ পাতবিলাকত, বুজিছেনে? সেইখিনিত খুব সুন্দৰকৈ ধুই ল'ব পানীত ধুই পেলাই এটা চচত উতলাব। দেখিছে মোৰ কাহো হৈ আছে, আৰু এইখিনি ছিঙি থাকোঁতে মোৰ কাহ এনেকুৱা ডিঙি খজুৱাইছে নহয়, মানে মোৰ মাজে মাজে কাহ এটা হৈয়ে থাকে। সেই কাহটোৰ কাৰণে আচলতে মই ঘৰুৱা বিধানবিলাক কৰিয়ে ভাল পাইছোঁ, এনেধৰণেই কৰোঁ, আপোনালোককো সেইকাৰণে দেখুৱাইছোঁ। এতিয়া আচলতে চৰ্দি কাহ মানুহৰ খুবেই হৈছে, ধূলি বালি লাগি, নহয়নে বাৰু? আৰু লগতে ক'ব বিচাৰিছোঁ মই যে মোৰ যিটো গেছৰ প্ৰব্লেম আছিলে, এনেধৰণে কৰিয়ে মই ভাল পালোঁ। ৰাতিপুৱা যদি আপুনি এনেধৰণে খাব পাৰে, গেছৰ সমস্যা সকলোখিনি দূৰ হ'ব। লগতে আপোনাৰ হাই প্ৰেছাৰ কণ্ট্ৰলত থাকিব। মই আগতে টেলিষ্টা 40 খাইছিলোঁ, এতিয়া কিন্তু টেলিষ্টা 40 খোৱা নাই, বহুত দিন হ'ল খোৱাই নাই। এনেধৰণে খোৱাৰ ফলতেই নে কি নাজানো, কিন্তু মোৰ হাই প্ৰেছাৰটো মানে কণ্ট্ৰলত আছে, একদম নৰ্মেলত আছে। সেইকাৰণে ক'বলৈ গৈছোঁ আচলতে বিভিন্ন সমস্যা দূৰ কৰে। আপোনাৰ পায়েৰিয়া হৈছে, দাঁতৰ সমস্যা, দাঁতৰ আলু ফুলিছে, সেইখিনি সমস্যাও দূৰ হয়। বহুত লোকে ভাল পালে। এনেধৰণে মই এতিয়া চাকনি এখনত চেকি ল'লোঁ, লগতে অকণমান নিমখ দিলোঁ, বুজিছেনে? এনেকৈ 1 গিলাচ খাম, কমকৈ নাখাওঁ আকৌ। কমকৈ খালে একো লাভ নহয়, কাৰণ কেলে এইটো নেচাৰেল বস্তু হয়, আপুনি বেছিকৈ খাব লাগিব। আৰু গ্লাছটোত লৈ পেলাই মই কাপত লৈছোঁ, গ্লাছটোত গৰমে গৰমে পৰিৱেশন কৰিব নোৱাৰি ন, বহল যে। এতিয়া কথা হ'ল এনেধৰণৰ কালাৰটো এনেকুৱা হৈ যায়, ৰংটো এনেকুৱা হৈ যায় চালেও, আৰু মই এনেকৈ গোটেইখিনি খাই দিম। আৰু এইখিনি খোৱাৰ পাছৰ পৰাহে মই আপোনালোকলৈ এই ভিডিঅ'টো বনাব পৰা হৈছোঁ, বুজিছেনে? ডিঙিটো ইমান খজুৱাইছিলে, খুৰখুৰাইছিলে, ভাবিছিলোঁ মই ভিডিঅ'টো বনাব নোৱাৰিম বুলি, কিন্তু এইখিনি খোৱাৰ পাছতেই মোৰ ডিঙি খজুৱতি বা